নমস্কাৰ, মই নাজিম আৰু আপোনালোকে চাই আছে চিম্পল অনলাইন গাইড ইউটিউব চেনেল। আৰু কিছু সময়ৰ পিছতে অসম পুলিচৰ যোনটো ৱেবছাইট হয় সেইটো এক্টিভ কৰি দিব, লিংকটো এক্টিভ কৰি দিব। আৰু কেনেকৈ এপ্লাই কৰি আমি ষ্টেপ বাই ষ্টেপ দেখাবৰ কাৰণে চেষ্টা কৰিম। তাৰ আগতে যদি আমাৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে এটা লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব, ঠিক আছে। আৰু তাৰ কাৰণে যোনখিনি ডকুমেণ্ট লাগিব, বহুত কেণ্ডিডেটে কৈ আছে যে কি ডকুমেণ্ট লাগিব দাদা, কি ডকুমেণ্ট লাগিব। যোনখিনি ড্ৰাইভাৰ পষ্ট হয়, ড্ৰাইভাৰ পষ্টৰ কাৰণে কি ডকুমেণ্ট লাগিব, বা কামাণ্ডো পষ্টৰখিনি কি কাৰণে কি ডকুমেণ্ট লাগিব, সেইটো কাৰণে ডিটেইল ভিডিঅ' এটা মই লিংক এটা মই ডিছক্ৰিপশ্যনত দি থ'ম আৰু সেইটো চাব পাৰিব। মই সৰু সুৰাকৈ দুটামান ডকুমেণ্টৰ কথা ক'ব বিচাৰিছোঁ, যেনেকৈ তোমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড যোনে বনোৱা নাই এতিয়ালৈকে, আমাৰ যোনটো চেনেল হয় তাত সেইটোৰ ওপৰত আমি ভিডিঅ' ষ্টেপ বাই ষ্টেপকৈ ধুনীয়াকৈ ভিডিঅ'টো দিয়া গৈছে। তো সেই ভিডিঅ'টো চাব পাৰে, তাৰ চাই পেলাই আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কামটো কৰি ল'ব পাৰে, ঠিক আছে। আৰু যদি নোৱাৰে তেতিয়াহ'লে আমাৰ নম্বৰ মই শ্ব' কৰিম, এটা নম্বৰ শ্ব' কৰিম, সেই নম্বৰটো আপোনালোকে কণ্টেক্ট কৰি পেলাই আপোনালোকৰ যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড হয় সেইটো আপোনালোকে বনাই ল'ব পাৰিব, ঠিক আছে। তাৰপিছত আপোনালোকৰ মেট্ৰিকৰ এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, যোনটো আপোনাৰ কামাণ্ডো হওক বা ABUB হওক, তাৰ কাৰণে মেট্ৰিকৰ এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট, হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব। তাৰপিছত যোনটো বিশেষকৈ দৰকাৰ হয় সেইখন হ'ল এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড। বহুত কেণ্ডিডেটে এতিয়ালৈকে ওলোৱা নাই, তো আমি বহুত ভিডিঅ'ত কোৱাও গৈছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো বনাই লওক। তো সেইটো আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট কাগজ হয়। সেইটো এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড যদি নহয় তেতিয়াহ'লে আপোনালোকে এতিয়া বৰ্তমানটো এপ্লাই কৰি ল'ব পাৰিব, কিন্তু পিছত আপোনালোকে ইণ্টাৰভিউ যেতিয়া দিব যাব তাত আপোনালোকক ৰিজেক্ট কৰি পেলাই পঠাই দিব, ঠিক আছে। তো আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো বনাই ল'ব। আৰু আমাৰ যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব, কাৰণ যেতিয়া লিংকটো এক্টিভ কৰি দিব তেতিয়া আমি সেই ভিডিঅ'টো কেনেকৈ এপ্লাই কৰে নিজৰ মোবাইলত আমি সেইটোৰ ওপৰত ভিডিঅ' দি দিম, ঠিক আছে। তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়া আপোনালোকে ইনফৰ্মেশ্যনবিলাক পাই থাকিব আৰু কেনেকৈ এপ্লাই কৰে নিজৰ মোবাইলতে এপ্লাই কৰি লৈ থাকিব পাৰিব, ঠিক আছে। তো আজিৰ কাৰণে বাই বাই আৰু জয় আই অসম।